এইখিনিতে অসমবাসীৰ বাবে এটা ভাল খবৰ আহি পৰিছে। বিশেষকৈ আপোনালোক যিসকল লোকে এতিয়ালৈকে আপোনালোকে চৰকাৰী ফ্ৰী ঘৰ আপোনালোকে লাভ কৰা নাই, তো সেইসকলৰ কাৰণে এই খবৰটো আহিছে। তো বন্ধুসকল, আপোনালোকে ইমান দিনে আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰি আছে, কিন্তু তথাপিও বন্ধুসকল আপোনালোকে সেই চৰকাৰী ঘৰটো চৰকাৰৰ ফালৰ পৰা আপোনালোকে লাভ কৰা নাই। তো সেইটো কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা এপছ মুকলি কৰিছে, অৰ্থাৎ এটা লিংক মুকলি কৰিছে। তো যিটো লিংকৰ সহায়ত আপোনালোকে মোবাইলৰ পৰাই আপোনালোকে ঘৰত বহি সেই চৰকাৰী ঘৰটো লাভ কৰিব পাৰিব। তো বন্ধুসকল, আজি তাৰ বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ। তো যিসকলে আপোনালোকে ইমান দিনে আপোনালোকে আমুকত ফৰ্ম জমা কৰিছে, তামুকত আপোনালোকে ফৰ্ম জমা কৰিছে, ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, তথাপিও বন্ধুসকল আপোনালোকে সেই চৰকাৰী ঘৰটো লাভ কৰা নাই। তো বন্ধুসকল, ইয়াৰ কাৰণ হৈছে এনেধৰণৰ কিছুমান থাৰ্ড পাৰ্টি মানুহ আছে, যিটো কাৰণে আপোনালোকে সেই চৰকাৰী ঘৰটো আপোনালোকে লাভ কৰিব পৰা নাই। তো বন্ধুসকল, সেইটো কাৰণে চৰকাৰে এটা কাম কৰিছে। তো চৰকাৰে নতুনকৈ এটা আপডেট লৈ আহিছে যে আপোনালোক যিসকলে অসমৰ যিসকল লোকে দৰিদ্ৰ লোকে বৰ্তমানলৈকে আপোনালোকে চৰকাৰী ঘৰ আপোনালোকে লাভ কৰা নাই, তো এতিয়া আপোনালোকে কোনো অফলাইন আপোনালোকৰ ফৰ্ম আপোনালোকে ফিল আপ কৰি জমা কৰিবলৈ প্ৰয়োজন নাই। তো ডাইৰেক্ট আপোনালোকে মোবাইল উঠাওক। তো মোবাইলৰ পৰা আপোনালোকে এটা লিংক আছে, তো সেইটো লিংকত আপোনালোকে ডাইৰেক্ট আপোনালোকে সেই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো সেইটো কাৰণে চৰকাৰে আপোনালোকে এই লিংকটো মুকলি কৰিছে। তো বন্ধুসকল, মই আপোনালোকক লিংকটো দেখুৱাই আছোঁ। তো বন্ধুসকল, এইটো লিংক যোনটো নেকি নতুনকৈ মুকলি হৈছে, তো এইটো লিংকৰ সহায়ত তো বন্ধুসকল আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইল ফোনটোৰ পৰাই আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, আপোনালোকে এই লিংকটো আপোনালোকে প্ৰথম গুগলত যাব। তো গুগলত গৈ আপোনালোকে এই লিংকটো আপোনালোকে চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ পিছত বন্ধুসকল আপোনালোকে এনেধৰণে আপোনালোকে লিংকটো দেখিবলৈ পাব। তো প্ৰথমতে আপোনালোকে সেই লিংকটো শ্ব' কৰিব। তো বন্ধুসকল, আপোনালোকে তাৰ পৰা এই লিংকটোৰ সহায়ত আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তো আৰু যদি বন্ধুসকল আপোনালোকে যদি কোনোবাই যদি আপোনালোকে এই অনলাইন যদি আপোনালোকে আবেদন কৰিম বুলি আপোনালোকে ভাবিছে, তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে মোক কমেণ্ট কৰিব। তো বন্ধুসকল, আপোনালোকে কেনেধৰণে বন্ধুসকল আপোনালোকে এই মোবাইলৰ সহায়ত আপোনালোকে আবেদন কৰিব লাগিব, মই তাৰ ওপৰত এটা ফুল ভিডিঅ' বনাই দিম। তো যিটো ভিডিঅ'ৰ সহায়ত আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে মোবাইল ফোনৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো লৈ অহা কাৰণটো হৈছে এতিয়ালৈকে বহুতো এনেধৰণৰ মানুহ আছে যিসকলে আপোনালোকে অফলাইন আপোনালোকে এই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে আবেদন কৰিছে, কিন্তু বন্ধুসকল আপোনালোকে এতিয়ালৈকে আপোনালোকে সেই ঘৰ লাভ কৰা নাই। তো বন্ধুসকল, সেইটো কাৰণে চৰকাৰৰ পৰা যোনটো নতুনকৈ আপডেট দিছে, তো তাৰ ওপৰত আজি মই সেই ভিডিঅ'টো লৈ আহিছিলোঁ। তো বন্ধুসকল, আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব। তো লগালগ আপোনালোকে এই লিংকটোত যাওক আৰু আপোনালোকে সেই চৰকাৰী ঘৰৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰক। আৰু যদি কিবা আপোনালোকৰ যদি অসুবিধা হয় অনলাইন আবেদন কৰাত, আপোনালোকে মোক কমেণ্ট কৰিব। মই তাৰ ওপৰত এটা ফুল ভিডিঅ' বনাই দিম কেনেধৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগে। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। আৰু বন্ধুসকল, আপোনালোকে যদি এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আপোনালোকে জানিব বিচাৰে, তো চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকে পাৰিলে বেল আইকনটো অন কৰি দিব। যেতিয়া বন্ধুসকল এনেধৰণৰ নতুন নতুন খবৰবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ, তো প্ৰথম আপোনালোকে মোৰ ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।